নমস্কাৰ বন্ধু বান্ধৱীসকল আসামী টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম এডিআৰই 2.0 SLRC 2024 পেপাৰ 4 গ্ৰেজুৱেট লেভেলৰ পেপাৰখনৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। আজি কুৱেশ্যন পেপাৰখন কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন। আহক তেন্তে দেৰি নকৰি আমি আলোচনা কৰোঁ। কোন দেশত ক্ৰিষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল? উত্তৰ হৈছে ইটালী। তেখেতৰ জন্ম হৈছিল ইটালী দেশত আৰু তেওঁৰ মৃত্যু হৈছিল স্পেইনত। নিম্নলিখিত কোনটো উক্তি শুদ্ধ? আপোনালোকে অপশ্যনসমূহ পঢ়ি ল'ব। ছিক্কিম অসমৰ পশ্চিম দিশত অৱস্থিত, অৰ্থাৎ নেপালৰ পশ্চিম দিশত ছিক্কিম অৱস্থিত। অৱশ্যে ইয়াত দিয়া অপশ্যনকেইটা অলপ কনফিউজ আছে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? উত্তৰ আয়ুৰ্বেদ। PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? উত্তৰ এথলেটিক্স। ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে জয়লাভ কৰিছিল। এইটো অশুদ্ধ। ইংলেণ্ডে প্ৰথমখন টুৰ্ণামেণ্টত জয়লাভ কৰা নাছিল। নেক্সট, এগৰাকী আইতাই বনভোজ ৰান্ধি আছিল। বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ, পুত্ৰবধূ, নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ 4জন পুত্ৰ, প্ৰতিজনৰে এজনকৈ পুত্ৰ আৰু 2জনীকৈ জীয়ৰী। বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল? উত্তৰ ইয়াতে 14 হ'ব মহিলাৰ সংখ্যা। নেক্সট, কোনখন নদী দ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? উত্তৰ ভস্মাচল। নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা বক্ৰ জলভাগক বোলা হয় অশ্বক্ষুৰা হ্ৰদ। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? ইয়াতে হৈছে তেওঁলোকে 5 বাৰ। তেওঁলোকে বিশ্বকাপ ফুটবল খেলত 5 বাৰ জয়লাভ কৰিছে। IPL 2023 চনৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? উত্তৰ গুৱাহাটী। ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? এখন হৈছে অগ্নিস্নান। নেক্সট কুৱেশ্যন, যদি A+ Bৰ অৰ্থ A টো Bৰ উত্তৰ দিশত আছে, A% Bৰ অৰ্থ A Bৰ পূবত আছে, A- Bৰ অৰ্থ A Bৰ পশ্চিমত আছে, তেন্তে নেপচুন পাৰ্চন শনি প্লাছ ইউৰেনাছ মাইনাছ বৃহস্পতিত নেপচুন সাপেক্ষে ইউৰেনাছ কোনটো দিশত অৱস্থান কৰিব? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ পূব দিশত অৱস্থান কৰিব। নেক্সট কুৱেশ্যন, আইডেণ্টিফাই দ্য প্ৰপাৰ নাউন ইন দ্য ফলোয়িং লিষ্ট। ইয়াতে পেচিফিক অ'চেনটো হৈছে প্ৰপাৰ নাউন। কোন দুখন দেশক গোবী মালভূমিয়ে স্পৰ্শ কৰিছে? উত্তৰটো হৈছে চীন আৰু মংগোলিয়া দেশক গোবী মালভূমিয়ে স্পৰ্শ কৰিছে। আৱাৰ নেক্সট কুৱেশ্যন, প্ৰদত্ত চিত্ৰই নিম্নলিখিত কোনটোক সৰ্বোত্তমভাৱে চিত্ৰিত কৰিব? ইয়াতে খাদ্য বস্ত্ৰ বন্ধু বুলি মই ভাবিছিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকৰ মতে কি হ'ব লাগে? মেকুৰী, শকত এন্দুৰ বা খাদ্য বস্ত্ৰ বন্ধু, এইকেইটাৰ ভিতৰত কি হ'ব লাগে? মোৰ মতে খাদ্য বস্ত্ৰ আৰু বন্ধু। নিম্নলিখিত কোনটো চিত্ৰই আমাৰ সমাজৰ লেখক, শিক্ষক আৰু সংগীতজ্ঞসকলক সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰিব? ইয়াতে গাইডসকল আপোনালোকৰ মতে কোনটো অপশ্যন হ'ব? A, B, C, D অপশ্যন দিয়া আছে। গতিকে আপোনালোকৰ মতে কোনটো অপশ্যন কাৰেক্ট হ'ব আপোনালোকে জনাব। মোৰ মতে এক্সপেক্টেশ্যন কৰিছোঁ অপশ্যন C। অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামালবিধ হৈছে বাঁহ। হুইচ অফ দ্য ফলোয়িং ইজ এ কালেক্টিভ নাউন ফৰ চিপছ? ইয়াতে চিপছটো হৈছে পেক। যিহেতু চিপছ কালেক্টিভ নাউনটো পেক হ'ব, আপোনালোকে কমেণ্টত জনাব। জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? উত্তৰ পীৰ প্ৰাঞ্জল। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এটা আছুতীয়া বঁটা? উত্তৰ হৈছে গ্ৰেমী এৱাৰ্ডছ। গ্ৰেমী এৱাৰ্ডছটো হৈছে সংগীত উদ্যোগৰ এটা আছুতীয়া বঁটা। 2024 বৰ্ষত কাক অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে? উত্তৰ ৰতন টাটা। শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন? উত্তৰ ঔৰংগজেব। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? চাণক্য হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজকীয় উপদেষ্টা আছিল। নেক্সট কুৱেশ্যন, মনালিছা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল টেবুল টেনিছত। কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? এছিয়া আৰু ইউৰোপ আৰু আফ্ৰিকাও আছিলে ইয়াতে। নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্য? এইটো হৈছে কালিয়া। নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? এইটো হৈছে সুনীল কুমাৰ। কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ হৈছিল? এখন আছিলে ব্ৰিটিছ সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ হৈছিল।
দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য গুজৰাটৰ টাইকোৱাণ্ডো নামৰ সমৰ কলাটো উৎপত্তি কোন দেশত হৈছিল কোৰিয়া দেশত দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত মুম্বাই নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা থুৰিয়া উমৈহতীয়া চানেকি অনুসৰণ নকৰা যোৰাটো চিনাক্ত কৰা ইয়াতে যোৰা বহুত কেইটা দিছিলে উমৈহতীয়া চানেকি গ্ৰহণ নকৰা গতিকে এইটো ব্ৰমাইন হ'ব ব্ৰমাইনটো হৈছে উমৈহতীয়া চানেকি গ্ৰহণ নকৰা যোৰা নেক্সট কুৱেশ্যন কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ উত্তৰ ৰাজস্থানৰ থৰ মৰুভূমি অঞ্চলৰ ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে উত্তৰ কানাডা দেশৰ পৰা নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই উত্তৰ চেকোস্লোভাকিয়াৰ বৰ্তমান সময়ত কোনো অস্তিত্ব নাই নেক্সট কুৱেশ্যন ডক্টৰ বেজবৰুৱাৰ বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল উত্তৰ নিপন গোস্বামী নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় উত্তৰ আধা লেখা দস্তাবেজ এইখন আত্মজীৱনীহে হয় অটোবায়োগ্ৰাফি কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক উত্তৰ উৰিষ্যা যদি চেটাৰ্ণক TZUTSM হিচাপে কোড কৰা হয় তেন্তে সদৃশ সূত্ৰে ইউৰেনাছক কেনেদৰে কোড কৰা হ'ব উত্তৰ TSZOTT আপোনালোকে গাইছ মিলাই ল'বচোন এইটো Rearrange the following components to from a correct sentence আনসাৰ এইটোত ৰোমান্টিক 1 4 3 2 হ'ব নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় উত্তৰ পুলেল্লা গোপীচান্দ নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য উত্তৰ হাৱাই ডোৰেমন কি এটা কাৰ্টুন চৰিত্ৰ নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় উত্তৰ গুলজাৰ তেখেতৰ লগতে জগতগুৰু ৰামভদ্ৰ আচাৰ্যকো জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে গাইজ আজিলৈ প্ৰশ্নখিনি আমি দুটা পাৰ্টত বিভক্ত কৰিছোঁ গতিকে এইটো এটা প্ৰথমটো পাৰ্ট আমি দ্বিতীয়টো পাৰ্ট আপোনালোকৰ কাৰণে লগে লগে লৈ আহি আছোঁ যিহেতু ভিডিঅ'টো দীঘল হ'লে আপোনালোকে যিহেতু চাবলৈ টান পায় গতিকে আমি চুটি কৰি দুটা পাৰ্টত ভিডিঅ'টো বিভক্ত কৰিছোঁ